এই ভিডিঅ'টো চাবলৈ যিজনেই ক্লিক কৰিছে মোৰ বিশ্বাস তেওঁ সদায় পুৱা গধূলি ভগৱানক প্ৰাৰ্থনা কৰে। যদি আপুনি সদায় পুৱা গধূলি ভগৱানক প্ৰাৰ্থনা কৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত কেইটামান ভুল আপুনি একেবাৰে নকৰিব। আচলতে আমি ভগৱানক ভালদৰে প্ৰাৰ্থনা কৰিব নাজানো বাবে আমি জীৱনত বহু পায়ো নোপোৱা যেন অনুভৱ হয়। আমি শুদ্ধভাৱে ভগৱানক প্ৰাৰ্থনা কৰিব নাজানো কাৰণেই ভগৱানে আমাক একো নিদিয়া যেন আমাৰ অনুভৱ হয়। আমি কোনখিনিত কি ভুল কৰোঁ সেয়া আজি আপুনি জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। এই ভিডিঅ'টোৰ জৰিয়তে আজি আপুনি জানিব পাৰিব প্ৰাৰ্থনাৰ আচল অৰ্থ কি, প্ৰাৰ্থনা মানুহে কেনেকৈ কৰিব লাগে। যিকোনো বিপদৰ সময়ত ভগৱানক যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ সেই বিপদৰ পৰা আমি কেনেদৰে উদ্ধাৰ পাব পাৰিম তাৰ এক আভাস আজি আপুনি পাই যাব। ভিডিঅ'টো কেৱল আপুনি শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোৱে আপোনাৰ মানসিকতা আজি সলনি কৰি পেলাব। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। পৰমাত্মাৰ কৃপা আমি কোনেও চিনিব নোৱাৰোঁ, যাৰ কাৰণে আমি পৰমাত্মাৰ উপস্থিতিও কোনোবাখিনিত অনুভৱ কৰিব নোৱাৰোঁ। যেতিয়া বিপদৰ সময়ত চাৰিওফালে আমি অন্ধকাৰ দেখোঁ তেতিয়া আমাৰ এনেকুৱা লাগে যেন এই পৃথিৱীত ভগৱান নায়েই। কিন্তু এই ধাৰণা আপোনাৰ ভুল। পৰমাত্মাৰ কৃপা আপুনি চিনিব নোৱাৰে। পৰমাত্মা নিজেই অস্তিত্বৰ এক ৰূপ। আপুনি মই যে জীয়াই আছোঁ এয়া কি পৰমাত্মাৰ শক্তি নহয় জানো? পৰমাত্মাৰ শক্তি অবিহনে, পৰমাত্মাৰ ইচ্ছা অবিহনে মই জানো এনেকৈ আপোনাৰ সন্মুখত কথা কৈ থাকিব পাৰিলোহেঁতেন? বা আপুনি জানো পৰমাত্মাৰ শক্তি বা ইচ্ছা অবিহনে মোৰ এই ভিডিঅ'টো চাই থাকিব পাৰিলেহেঁতেন? নোৱাৰে। এয়া পৰমাত্মাৰ কৃপা। পৰমাত্মা মানে এক দিব্য শক্তি। মানুহে যিকোনো মনৰ কামনা পূৰণৰ বাবে পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰে, কিন্তু যেতিয়া মানুহৰ মনোকামনা পূৰ্ণ হয় তেতিয়া ভগৱানক ধন্যবাদ এটা দিবলৈও মানুহে পাহৰি যায়। আৰু মনোকামনা যদি কেনেবাকৈ পূৰ্ণ নহয় তেন্তে আক্ষেপেই আক্ষেপ। পৰমাত্মাই আমাৰ কথা নুশুনে, কণা ভগৱানে আমাক নেদেখে, এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা আপুনি আৰম্ভ কৰি দিয়ে। বহুতেই কয় মই জীৱনত বহুত বেছি প্ৰাৰ্থনা কৰিলোঁ কিন্তু মোৰ প্ৰাৰ্থনা ভগৱানে নুশুনিলে। আচলতে আমাৰ সকলোতকৈ ডাঙৰ ভুল কোনখিনিত জানে? আমি আমাৰ ইচ্ছাখিনিকেই প্ৰাৰ্থনা বুলি ধৰি লওঁ। আমি আমাৰ ইচ্ছাখিনিক প্ৰাৰ্থনাৰ ৰহণ দি দিওঁ। আমি আমাৰ ইচ্ছাখিনি পূৰণৰ বাবে আমি কোনোবাখিনিত স্বাৰ্থপৰ হৈ যাওঁ। পৰমাত্মাৰ পৰা কিবা এটা কামনা কৰাটো প্ৰাৰ্থনাৰ অংগ হয় ঠিকেই, কিন্তু সেয়া প্ৰাৰ্থনা নহয়। আপোনাৰ মনত নিশ্চিতভাৱে এটা প্ৰশ্ন আহিছে যে যদি মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণেই প্ৰাৰ্থনা নকৰোঁ তেন্তে ভগৱানে আমাৰ মনৰ কামনা কেনেকৈ পূৰ্ণ কৰিব, কেনেকৈ জানিব? এই ভুল আপুনি জীৱনতো নকৰিব। পৰমাত্মা সকলোৰে হৃদয়ত আছে, সকলোৰে অন্তৰত আছে। পৰমাত্মাৰ পৰা আপুনি একো লুকুৱাব নোৱাৰে। আপুনি আপোনাৰ অন্তৰত কি ভাবি আছে সেয়া পৰমাত্মাই জানে। আপোনাৰ কোনটো আশা পূৰ্ণ কৰিব লাগে সেয়া পৰমাত্মাই ভালদৰে বুজি পায়। কোনটো আপোনাৰ কাৰণে ভাল, কোনটো আপোনাৰ কাৰণে বেয়া সেয়া পৰমাত্মাই খুব ভালদৰে জানে। আপুনি নিস্বাৰ্থভাৱে, নিষ্কামভাৱে ভগৱানক প্ৰাৰ্থনা কৰি যাওক। আপোনাক কি প্ৰয়োজন, আপোনাৰ পৰা কি ক্ষতি, এই সকলোবোৰৰ প্ৰমাণ পৰমাত্মাই আপোনাক নিশ্চিতভাৱে দিবই। প্ৰাৰ্থনাৰ জৰিয়তে আপুনি জীৱনত একোৱেই নাপায়, কিন্তু প্ৰাৰ্থনাৰ মাজত আপোনাৰ প্ৰাপ্তি আছে। বাস্তৱত প্ৰাৰ্থনাৰ অৰ্থ কি আপুনি কেতিয়াবা নিজকে সুধি চাইছেনে? মই কওঁ শুনক। প্ৰাৰ্থনা এক অদ্ভুত শক্তি য'ত আপোনাৰ অন্তৰখন বুৰ যায়। প্ৰাৰ্থনাই আপোনাৰ হৃদয় পবিত্ৰ কৰি তোলে। প্ৰাৰ্থনাই আপোনাৰ অন্তৰ আত্মা একেবাৰে শুদ্ধ কৰে। এক দিব্য ঐশ্বৰিক শক্তি আপুনি যেন অনুভৱ কৰিব পাৰিছে তেনে অনুভৱ দিয়ে এই প্ৰাৰ্থনাই। যেতিয়া আপোনাৰ অন্তৰখন পবিত্ৰ হৈ থাকিব আপুনি যি কামেই কৰিব সেই কামে আপোনাৰ জীৱনলৈ কেৱল সুখ আনিব, আপোনাৰ জীৱনলৈ কেৱল আনন্দ আনিব। সেয়া কেৱল আপোনাৰ বাবেই নহয়, আনৰ বাবেও। প্ৰাৰ্থনা মানেই য'ত আমি ডুব যাব পাৰোঁ, যাৰ মাজত আমি বিলীন হৈ যাব পাৰোঁ, হেৰাই যাব পাৰোঁ, সোমাই যাব পাৰোঁ, য'ত একো বাকীয়ে নৰয়, সকলো মুকলি হৈ যায়। আপুনি ভগৱান ৰামচন্দ্ৰৰ কাৰণে
বছৰ বছৰ অপেক্ষা কৰি থকা চবৰিৰ কথাই ভাবকচোন। যিটো সময়ত তেওঁ ৰামচন্দ্ৰক দৰ্শন পাইছিল, সেই সময়ত তেওঁৰ কোনো প্ৰাৰ্থনা মুখৰ পৰা ওলোৱা নাছিল। তেওঁ কেৱল ৰামলৈ চাই ৰৈছিল, দুচকুৰে চকুলো নিগৰিছিল। সুদামা আৰু শ্ৰীকৃষ্ণৰ মিলনৰ সময়ত সুদামাৰ মুখেৰে প্ৰাৰ্থনা ওলাইছিল নে চকুলো নিগৰিছিল? এবাৰ ভাবি চাব। প্ৰাৰ্থনা মানে আপুনি মই যে পুৱা গধূলি গাওঁ, তুমি চিত্ৰ বৃত্তি মূৰ, কিমতে ভকতি কৰিব তোমাক, ব্ৰহ্মা আদি কৰি জীৱযত, সেয়া প্ৰাৰ্থনা হয়। কিন্তু প্ৰাৰ্থনা মানে কেৱল সেয়াই হয় জানো? প্ৰাৰ্থনাৰ পৰা প্ৰতিদিনে আপুনি আনন্দ পাব লাগিব। প্ৰাৰ্থনাৰ পৰা প্ৰতিদিনে আপোনাৰ অনুভৱ হ'ব লাগিব ভগৱান আপোনাৰ কাষত আছে, ভগৱান আপোনাৰ লগত আছে। প্ৰাৰ্থনা মানেই হৈছে আনন্দ, প্ৰাৰ্থনা মানেই হৈছে প্ৰাপ্তি। সেই প্ৰাপ্তি ধন ঐশ্বৰ্য বৈভৱ নহয়। সেই প্ৰাপ্তি কি এবাৰ নিজক সুধি চাব। যিদিনা আপুনি শুদ্ধ আৰু নিষ্কাম মনেৰে প্ৰাৰ্থনা কৰিব, সেইদিনা আপুনি নিজেই গম পাব প্ৰাৰ্থনা মানে কি। আমি প্ৰাৰ্থনাৰ আচল অৰ্থই উপলব্ধি কৰিব আজিলৈকে পৰা নাই। আমি ভাবোঁ প্ৰাৰ্থনা কৰিলেহে ভগৱানৰ পৰা কিবা এটা পোৱা যায়। কিন্তু আমি এটা কথা কেতিয়াও ভাবি নাচাওঁ বা নাজানো, প্ৰাৰ্থনাৰ মাজতেই যে বহু কিবা কিবি পোৱা যায়। এনেকুৱা নহয় যে প্ৰাৰ্থনা কৰিব লাগে আৰু কৰিছোঁ। আপোনাৰ শেষ লক্ষ্য ইচ্ছা পূৰণ হোৱাটো অনুচিত। আপুনি শুদ্ধ মনেৰে নিষ্কাম ভাৱেৰে ভগৱানক প্ৰাৰ্থনা কৰিলে সেই প্ৰাৰ্থনাই আপোনাক নিৰ্দিষ্ট লক্ষ্যলৈ লৈ যাব। প্ৰাৰ্থনা আপোনাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলায়। প্ৰাৰ্থনাৰে আপুনি আপোনাৰ অন্তৰ পৰমাত্মাৰ সন্মুখত খুলি দিব পাৰে। বহুতেই সোধে, প্ৰাৰ্থনাতনো কি ক'ম, কোনটো প্ৰাৰ্থনা কৰিম? এনেকৈ যে আপুনি সোধে, মোক এটা কথা কওকচোন, আপোনাৰ হৃদয়ৰ কথা আপোনাক বেলেগে কেনেকৈ শিকাব? প্ৰাৰ্থনা হৈছে হৃদয়ৰ কথা। হৃদয়ৰ নিভৃত কোণৰ পৰা ওলোৱাখিনিয়েই হৈছে প্ৰাৰ্থনা। আকৌ কৈছোঁ, প্ৰাৰ্থনা মানে আপুনি মই গোৱা ব্ৰহ্মা আদি কৰি জীৱযত এনেকুৱা প্ৰাৰ্থনাৰ কথা মই কোৱা নাই। ভগৱানৰ সন্মুখত আপুনি যিকোনো এভাগ প্ৰাৰ্থনা গাব পাৰে। সেই প্ৰাৰ্থনা আপোনাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাব লাগিব। আপুনি ব্ৰহ্মা আদি কৰি জীৱযত নাগালেও ভগৱান আপোনাৰ পূজা প্ৰাৰ্থনাত তুষ্ট হ'ব যদি সেয়া হৃদয়ৰ নিভৃত কোণৰ পৰা ওলায়। কেৱল এটাও শব্দ ওলাব পাৰে, যেনে ধৰক হে ৰাম, এয়াও আপোনাৰ এক প্ৰাৰ্থনা। হে কৃষ্ণ, হে মাধৱ, এয়াও এক প্ৰাৰ্থনা। কেৱল যে আপুনি কিমতে ভকতি ব্ৰহ্মা আদি কৰি তুমি চিত্ত বৃত্তিমূৰ গালেই ভগৱান তুষ্ট হ'ব, তেনেকুৱা কোনো কথা নাই। সেইখিনি ঘোষাও আমি গাব লাগিব। ভগৱানৰ নাম কীৰ্তন আমি কৰিবই লাগিব। কিন্তু কীৰ্তন আমি কেনেকৈ কৰিম যদি অন্তৰেই পবিত্ৰ নহয়? পবিত্ৰ অন্তৰৰ নিভৃত কোণৰ পৰা যিখিনি ওলাব, সেয়াহে প্ৰকৃত প্ৰাৰ্থনা। আৰু এটা কথা, প্ৰাৰ্থনা আপুনি যিয়েই নাগাওক, শব্দ মুখৰ পৰা ওলালেই নহ'ব। সেই শব্দ অৰ্থাৎ আপোনাৰ প্ৰাৰ্থনা হৃদয়ত সোমাব লাগিব। এই যে কিমতে ভকতি ব্ৰহ্মা আদি কৰি জীৱযত পুৱা গধূলি আপুনি গায়, সেয়া আপোনাৰ মুখৰ পৰা ওলাই সঁচাই। কিন্তু সেই প্ৰাৰ্থনা ভাগ আপোনাৰ হৃদয়ত সোমায়নে? কেতিয়াবা নিজক এবাৰ সুধি চাবচোন। আজি ৰাতিপুৱা বা আজি গধূলি যিভাগ প্ৰাৰ্থনা আপুনি কৰিব, প্ৰাৰ্থনা ভাগ কৰি নিজেই নিজক এবাৰ সুধিবচোন, অনুভৱ কৰিবচোন, যিভাগ প্ৰাৰ্থনা আপুনি গালে সেই প্ৰাৰ্থনা ভাগ আপোনাৰ হৃদয়ত সোমাইছেনে? যদি সোমাইছে তেন্তে আপোনাৰ প্ৰাৰ্থনা শুদ্ধ হৈছে। আৰু যদি সোমোৱা নাই, কি গালে আপুনি ধৰিবই নোৱাৰিলে। প্ৰাৰ্থনা ভাগ গাই অহাৰ পিছত আপুনি ব্ৰহ্মা আদি কৰি জীৱযতই গালে নে কিমতে ভকতিয়েই গালে, একো যদি আপুনি ধৰিবই নোৱাৰে, পাহৰিয়ে থাকে, তেন্তে সেয়া প্ৰাৰ্থনা হাজাৰবাৰ কৰিলেও একো লাভ নাই। এখন হোটেললৈ গৈ আপুনি যদি হোটেলৰ মেনুখন চাই হোটেলখনৰ পৰা উভতি আহে, আপোনাৰ পেট ভৰিব জানো? সেই মেনুখন যদি আপুনি পঢ়ি হোটেলখনৰ পৰা একো নোখোৱাকৈ আহে, আপোনাৰ পেট নভৰে। মেনুখন পঢ়ি আপুনি পেট ভৰাব লাগিব। মেনুখনত থকাবোৰ আপোনাৰ পেটলৈ গ'লেহে আপোনাৰ ভোক নিবাৰণ হ'ব। ইয়াতো কথাটো এনেকুৱাই। কীৰ্তন বা নামঘোষাত যিবোৰ প্ৰাৰ্থনা আছে, যিবোৰ ঈশ্বৰৰ কথা আছে, সেয়া মুখৰ পৰা ওলালে নহ'ব। সেয়া আপোনাৰ অন্তৰত সোমাব লাগিব। প্ৰাৰ্থনা হৃদয়ত থাকে। সেই হৃদয়ত আপোনাৰ প্ৰাৰ্থনাই স্পৰ্শ কৰিব নোৱাৰিলে সেই প্ৰাৰ্থনা মুঠেও সফল নহয়। আৰু যি মানুহৰ হৃদয়লৈ এই প্ৰাৰ্থনা সোমাই গৈছে, সেই মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। তেওঁৰ হৃদয় একেবাৰে পবিত্ৰ হৈ ৰয়। দিব্য ৰূপ পায় হৃদয়খনে। যাৰ হৃদয় পবিত্ৰ, তেওঁ যি কামেই কৰিব পবিত্ৰই হ'ব।
যি কামেই কৰিব সেই কামৰ জৰিয়তে জীৱনলৈ সুখ আৰু আনন্দই আহিব। ভগৱানে আমাক দুখ দিয়ে বুলি কৈ দিবলৈ একেবাৰে সহজ, কাৰণ সকলোতো তেওঁৱেই কৰে। তেওঁৰ শক্তিৰেইতো এই সৃষ্টি, এই ব্ৰহ্মাণ্ড চলি আছে, কিন্তু আমি কথাবোৰ বুজি নাপাওঁ। পৰমাত্মা হৈছে এক দিব্য শক্তিৰ ৰূপ। প্ৰতিটো কামৰ বাবে পৰমাত্মা দায়ী নহয়। যেনেকৈ আপোনাৰ মোৰ খোজ কাঢ়িবলৈ দুখন ভৰি আছে, সেই ভৰিৰে আমি মন্দিৰলৈ যাম, মছজিদলৈ যাম, গীৰ্জালৈ যাম নে এখন মদৰ দোকানলৈ যাম, সেয়া আপোনাৰ মোৰ ইচ্ছা। সেয়া পৰমাত্মাই কৰিব নোৱাৰে। আপোনাক পৰমাত্মাই এখন মুখ দিছে, সেই মুখখনেৰে আপুনি সাত্বিক ভোজন কৰিব নে আপুনি আমিষ আহাৰ গ্ৰহণ কৰিব, সেয়া আপোনাৰ লগত কথা। পৰমাত্মাই আপোনাক জোৰ জুলুমকৈ মাছ মাংস খুৱাই দিয়া নাই নহয়। আপুনি ঠিক কৰিব লাগিব আপুনি সাত্বিক ভোজন কৰিব নে আপুনি আমিষ আহাৰ গ্ৰহণ কৰিব। এটা কথা ঠিক, সকলো কাম ঈশ্বৰৰ শক্তিৰ দ্বাৰাই হয়, কিন্তু প্ৰতিজন মানুহ কাম কৰিবলৈ স্বতন্ত্ৰ, তেওঁলোক স্বাধীন। গতিকে পৰিস্থিতি যেনেকুৱাই নাহক, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি স্বাধীন। প্ৰতিটো দুখ, প্ৰতিটো ভুলৰ বাবে আনক দোষ দিয়াটো একেবাৰে সহজ। পৰমাত্মাই কোনো ভক্তকেই দুখ নিদিয়ে। আমি ভালকৈ ভাবিয়ে নাচাওঁ কাৰণে পৰমাত্মাক দোষী বুলি ভাবোঁ। আমি নাজানো পৰমাত্মা আচলতে কোন। এনেকুৱা লাগে ওপৰত তেওঁ বহি আছে, সকলো তেওঁ চাই আছে আৰু তেওঁ আমাৰ ৰং চাইছে। কথাটো তেনেকুৱা নহয়। পৰমাত্মা হৈছে এক অস্তিত্বৰ নাম। আপুনিও যে জীয়াই আছে কেৱল পৰমাত্মাৰ বাবে। আপোনাৰ মনত আছেনে পৃথিৱীলৈ আপুনি কেতিয়া কেনেকৈ আহিছিল? জীৱনত আপুনি যি পালে, যিখিনি আপোনাৰ নিজৰ, আপুনি বিচাৰিছিল নেকি? কাক বিচাৰিছিল? কোনোবা আঁতৰি গ'লে আমি যে কান্দো, কিন্তু যিজন আমাৰ লগত আছে তেওঁ ক'ৰ পৰা আহিল? আপুনি আনিছিল নেকি তেওঁক? সেয়া ঈশ্বৰৰ শক্তি, পৰমাত্মাৰ শক্তি। পৰমাত্মা হৈছে প্ৰকৃতি, ঈশ্বৰ, আল্লাহ, গড, অস্তিত্ব আদি বিভিন্ন নামেৰে আমি তেওঁক আবাহন কৰোঁ, যাক আমি ভগৱান বুলি বাৰে বাৰে মাতোঁ। মানুহভেদে ইয়াৰ মান্যতা বেলেগ বেলেগ, কিন্তু আমাৰ স্বজন পৰমাত্মাৰ দ্বাৰাই হৈছে। আমাৰ প্ৰাণটো টিকি আছে কেৱল পৰমাত্মাৰ বাবে। আমি সকলো পৰমাত্মাৰেই অংশবিশেষ। আৰু এটা কথা, প্ৰাৰ্থনা হৈছে এক ধন্যবাদৰ পথ, যি পথেৰে আপুনি ভগৱানক কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰিব। হে পৰমাত্মা, মইতো এইখিনিৰ কাৰণে যোগ্যই নহয়। যোগ্য নোহোৱাৰ পিছতো তুমি এইখিনি মোক দিছা। মোৰ হাতততো একোৱেই নাছিল, কিন্তু যিবোৰ এতিয়া আছে সকলোতো তুমিয়েই দিছা। যদি প্ৰাৰ্থনা কৰাৰ অৰ্থ আমি প্ৰকৃতাৰ্থত বুজি পাওঁ, তেতিয়া পৃথিৱীত এনেকুৱা এজনো মানুহ নোলাব যিয়ে নেকি ক'ব ভগৱানে মোৰ প্ৰাৰ্থনা নুশুনিলে। প্ৰথমে আপুনি প্ৰাৰ্থনা বুজিবলৈ চেষ্টা কৰিব লাগিব। পুনৰ কৈছোঁ, নিজৰ মনৰ কামনাখিনিকেই আপুনি প্ৰাৰ্থনা বুলি নাভাবিব। শব্দৰে লিখাখিনিকেই প্ৰাৰ্থনা বুলি নাভাবিব। যি শব্দ লিখা আছে সেয়া যদি আপোনাৰ হৃদয়ত নোসোমায়, তেন্তে আপোনাৰ প্ৰাৰ্থনাৰ কোনো মূল্য নাই। প্ৰাৰ্থনা সদায় হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাব লাগিব। প্ৰাৰ্থনা কৰিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব লাগিব। প্ৰাৰ্থনা কৰিলে আপোনাৰ চকুলো ওলাই আহিব লাগিব। প্ৰাৰ্থনা কৰিলে আপোনাৰ অন্তৰাত্মা কঁপি উঠিব লাগিব। আপোনাৰ প্ৰাৰ্থনাত ভগৱান জাগি উঠিব লাগিব। সেয়াই আচল প্ৰাৰ্থনা। এনেকৈ প্ৰাৰ্থনা কৰকচোন, ভগৱানে নিশ্চয় চকু মেলি চাব আৰু আপোনাক দুহাতেৰে সুখ সমৃদ্ধি উপচাই দিব। ভগৱানে আপোনাৰ মংগল কৰক। ভিডিঅ'টো কেনে পালে জনাব। ভগৱানৰ নাম লিখি কমেণ্টত আপোনাৰ সেৱা নিবেদন কৰি এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।